আজি এই ৰৌতা সমষ্টিৰ এই বৰচলাৰ পৰা পৰিৱৰ্তন যাত্ৰা আমি আৰম্ভ কৰিছোঁ আৰু হিটো গোটেই বিটিআৰ অঞ্চলত পৰিৱৰ্তন যাত্ৰা আমাৰ হ'ব। এতিয়া ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু ৰাইজে বিচৰা কামটো আমি কৰি আছোঁ। ইয়াতে হাগ্ৰামা যিটো বাহিনী ইয়াৰ দাদাগিৰি আৰু বিটিআৰত নচলিব, তেখেতসকলৰ হিংসা, তেখেতসকলৰ ভ্ৰষ্টাচাৰ, দুৰ্নীতি আৰু বিটিআৰত নচলিব। এতিয়া এটা শান্তিৰ পৰিৱেশত সকলো জাতি জনগোষ্ঠী মিলি পেলাই আমি থাকিব লাগে, আমাৰ অধিকাৰবিলাক আমি ল'ব লাগে। সকলো জাতি আজি ইয়াত নিজৰ গণতান্ত্ৰিক অধিকাৰ লৈ পেলাই জীয়াই থাকিব লাগে, ভূমিৰ অধিকাৰ, শিক্ষা দীক্ষাৰ অধিকাৰ লৈ জীয়াই থাকিব লাগে। সেইকাৰণে এই যাত্ৰাৰ দ্বাৰা আমি ৰাইজক সকলোকে সজাগ কৰিবলৈ ওলাইছোঁ আৰু ৰাইজে পৰিৱৰ্তন বিচাৰিছে। সেইকাৰণে এই যাত্ৰাৰ দ্বাৰা আমি সকলো ৰাইজক সংযোগ কৰিব বিচাৰিছোঁ, আমাৰ কথা আমি ক'বলৈ বিচাৰিছোঁ আৰু সেই যাত্ৰাই বিটিআৰ অঞ্চলৰ এটা পৰিৱৰ্তন আনিব। ইয়াৰ পিছত দুৰ্নীতি, ভ্ৰষ্টাচাৰ কোনো ভয় নাথাকিব, ইয়াত কোনো দাবী ধমকি দিয়া ইয়াতে নাথাকিব আৰু হাগ্ৰামা বাহিনীৰ যিটো মানুহৰ ওপৰত যিটো দমন নীতি চলাই আহিলে, এই যাত্ৰাৰ পিছতে এই দমন নীতি শেষ হ'ব আৰু অহা 7 আৰু 10 তাৰিখত বিটিআৰ ইলেকশ্যন হ'ব। ইয়াৰ পিছত এটা গণতান্ত্ৰিক চৰকাৰ হ'ব, ৰাইজৰ চৰকাৰ হ'ব, UPPLৰ চৰকাৰ হ'ব আৰু উন্নয়নৰ সকলো কাম ইয়াত মানে আৰম্ভ হ'ব। থেংক ইউ।